নুমলীগড়ৰ কমাৰগাঁও পাৰঘাটত টেংকাৰ দুৰ্ঘটনা। কেমিকেল ভৰ্তি NL01 AA 9558 নম্বৰৰ টেংকাৰখন ঘৰৰ পৰা উলিয়াই আনোতে নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে। বৰ্তমান অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে যদিও পথটোৰ দুয়োপাৰে ধাননি পথাৰ আছে বাবে উদ্ধাৰ অভিযান চলোৱাত অসুবিধাৰ সৃষ্টি হৈছে। ৰাতিপুৱা ওলাই আহোঁতে পাতি খাই পৰি গৈছে। কি আছে গম পায়? কিবা কেমিকেল আছে বুলি কৈছে। কোন আছিলে ড্ৰাইভাৰে লৈ থানাত লৈ গৈছে। ওলাই আহোঁতে পৰিলে? ওলাই আহোঁতে পৰিলে। গাড়ী থাকে নেকি? থাকে। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ পৰা কেমিকেল নিগৰি থকা অৱস্থাটোত আতংকই বিৰাজ কৰিছে। গাড়ীখন অলপ লিকো কৰিছে। এইটো পথৰুৱা ৰাস্তাত ড্ৰাইভাৰে এইটো কি কাৰণে তাত ভৰাইছে এইটো নাজানো। গাড়ীখনটো এতিয়া ধাননি পথাৰৰ মাজত পলটি মাৰিছে গাড়ীখন। গতিকে এইটো কি ব্যৱস্থা কৰা যায় মই অধিকৰণ কৰ্তৃপক্ষৰ লগত কথা পাতি আছোঁ। NRLৰ লগতো যোগাযোগ কৰিব বিচাৰিছোঁ। এইটো কি ব্যৱস্থা কৰা যায় পৰৱৰ্তী সময়ত গম পোৱা যাব। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।